ৰামপুৰ গাঁৱত মদনে তাৰ পত্নী মালতী আৰু 10 বছৰীয়া জীয়েক পিংকীৰ সৈতে বাস কৰিছিল। সিহঁতৰ সৰু পৰিয়ালটো বৰ সুখে শান্তিৰে বাস কৰি আছিল আৰু তেনেকৈয়ে এদিন, দেউতা, আজি মই স্কুলত পুৰস্কাৰ পালো। বঢ়িয়া মোৰ মাজনী, এনেকৈয়ে তুমি ভালদৰে পঢ়া-শুনা কৰি তুমি আগুৱাই যোৱা। মদনৰ পৰিয়ালটো দুখীয়া আছিল, কিন্তু সিহঁতৰ মৰম চেনেহত একো কম নাছিল। কিন্তু সিহঁতৰ সুখৰ সংসাৰ এখন এদিন ভাঙি চিঙি থান-বান হৈ যায়। এদিন মদন আৰু মালতী কিবা কামত বেলেগ এখন গাঁৱলৈ যাবলগীয়া হৈছিল আৰু পিংকীৰ পৰীক্ষা আহি আছিল আৰু সেইবাবেই তাই ঘৰতে থাকি পঢ়া-শুনা কৰি আছিল। তেনেকৈয়ে গোটেই দিনটো পাৰ হৈ সন্ধিয়া হ'ল। এতিয়ালৈকেতো মা-দেউতাহঁত পাবহি লাগিছিল, সন্ধিয়া হ'লচোন। যিমানেই ৰাতি হৈ আহিছিল সিমানেই পিংকীৰ চিন্তা বাঢ়ি আহিছিল। তাই দুৱাৰমুখতেই বহি লৈ মাক-দেউতাক অহালৈ অপেক্ষা কৰি আছিল। কিন্তু আধা ৰাতিলৈকে মাক-দেউতাক নহাৰ বাবে তাই ওচৰ চুবুৰীয়া মিনুৰ ঘৰলৈ গ'ল আৰু সিহঁতৰ দুৱাৰত টকটকালে। তেতিয়াই মিনুৱে দুৱাৰখন খুলি দিলে। চাওকচোন খুৰী, মা-দেউতা এতিয়ালৈকে অহায়েই নাই। তেওঁলোক কিবা কামত বেলেগ এখন গাঁৱলৈ গৈছিল। সোনকালেই অহাৰ কথা আছিল, কিন্তু এতিয়ালৈকে অহাই নাই। এনেকুৱাওতো হ'ব পাৰে তেওঁলোক কোনোবা পৰিয়ালৰ ঘৰলৈ গ'ল আৰু আজি ৰাতিটো তাতেই থাকিব। নাই খুৰা, তেওঁলোকে মোক এৰি থৈ ক'তো নাথাকে, অকণমান সময়ো নাথাকে। এটা ৰাতি কেনেকৈ থাকিব, তেওঁলোকলৈ মোৰ বৰ চিন্তা হৈছে। তুমি চিন্তা নকৰিবা, ব'লা আমি তোমাৰ লগতেই যাওঁ। তাৰ পাছত সিহঁত সেই গাঁওখনলৈ বুলি গ'ল আৰু আধা বাট পোৱাৰ লগে লগে সিহঁতে তাত বহুত ভিৰ দেখিলে আৰু সিহঁতে গম পালে এখন বাছ পুখুৰীত পৰিছে আৰু মানুহবোৰ হস্পিতাললৈ নি আছে। তাৰ পাছত সিহঁত তিনিওজনো হস্পিতাললৈ গ'ল আৰু সিহঁতে মদন আৰু মালতীক বিচাৰিবলৈ ধৰিলে। চাওক, ইয়াত মদন আৰু মালতী নামৰ কোনো ৰোগী নাই। তাৰমানে মোৰ মা-দেউতা জীয়াই আছে। তেতিয়াই হস্পিতালৰ এজন ষ্টাফে ক'লে, কিছুমান মানুহ এই দুৰ্ঘটনাটোত মৰিছে, তাত চাওকগৈচোন। কথাটো শুনি পিংকীৰ হাত-ভৰি কঁপি গ'ল আৰু তাৰ পাছত সিহঁত সেই ৰুমটোলৈ গ'ল। তোমাৰ মা-দেউতাৰ নামটো কি? মদন আৰু মালতী। ঠিক আছে, ইয়াত এটা চহী কৰি দিয়া। ৰাতিপুৱালৈকে পোষ্টমৰ্টম হৈ যাব, তাৰ পাছত মৃতদেহকেইটা লৈ যাবা। কথাটো শুনি পিংকীয়ে কান্দিবলৈ ধৰিলে, যেন তাইৰ পৃথিৱীখনেই শেষ হৈ গ'ল। সেই ৰাতিটো তাইৰ বাবে ক'লা ৰাতি আছিল। পিছদিনা ৰাতিপুৱা মদন আৰু মালতীৰ মৃতদেহ দুটা আহি ঘৰ পালেহি আৰু গাঁৱৰ মানুহবোৰে যেনে তেনে মিলি সিহঁতৰ অন্তিম সৎকাৰ কৰিলে। তেনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল। হাঁহি ফূৰ্তি কৰি থকা ঘৰ এখন শেষ হৈ গ'ল আৰু পিংকীয়ে মাক-দেউতাকৰ ফটো দুখনলৈ চাই কান্দি থাকে আৰু সিহঁতৰ ঘৰত এতিয়া উপাৰ্জন কৰাও মানুহ নাছিল। তেনেকৈয়ে এদিন পিংকী এজোপা গছৰ তলত বহি আছিল। মোৰ ওচৰত এতিয়া কোনোৱেই নাই, মোক কোনেও মৰম নকৰে। পিংকীৰ ওচৰত এতিয়া একোৱেই নাছিল, সেইবাবে তাই নিজৰ জীৱনটো শেষ কৰাৰ সিদ্ধান্ত ল'লে। ময়ো এতিয়া চিৰদিনৰ বাবে মোৰ মা-দেউতাৰ ওচৰলৈ গুচি যাম। সেই কথাটো ভাবি ভাবি এদিন পিংকী এটা পাহাৰলৈ গ'ল আৰু পাহাৰটোৰ ওপৰত তাই উঠি আছিল। তেতিয়াই তাত দেৱী মা প্ৰকট। এনেকুৱা নকৰিবা পিংকী, এয়াতো বেয়া কাম। মইনো এনেকৈ জীয়াই থাকি কি কৰিম? মোৰ ওচৰত দেখোন মোৰ মা-দেউতায়েই নাই। পিংকী, মইতো তোমাক তোমাৰ মা-দেউতাক উভতাই দিব নোৱাৰো, কিন্তু মই তোমাক এটা বৰদান দিব পাৰিম। গতিকে তোমাক কি লাগে তুমি ভাবি চিন্তি মোক কোৱা। পিংকীয়ে বহুত সময় ভাবিলে। মোৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া মানুহবোৰে মোক এই কাৰণেই আপোন কৰি নলয়। মই দুখীয়া, মোৰ লগত কোনেও কথা নাপাতে, কোনেও মোক মৰম নকৰে। সেইবাবে মই বিচাৰো মই যিটো বস্তুৱেই চুম সেই বস্তুটো যাতে সোণৰ হৈ যায়। ঠিক আছে। দেৱী মায়ে পিংকীক আশীৰ্বাদ দি তাৰ পৰা অন্তৰ্ধান হৈ গ'ল। পিংকী এতিয়া বহুত সুখী, কাৰণ তাইৰ ওচৰত এটা শক্তি আছে। তাই যিটো বস্তুৱেই চুব সেই বস্তুটোৱেই সোণৰ হৈ যাব। পিংকী সুখী মনেৰে ঘৰলৈ আহিল আৰু ঘৰলৈ আহি তাই ক'লে, মই সকলোতকৈ প্ৰথমে মোৰ ভঙা-চিঙা এই জুপুৰি ঘৰটো সোণৰ বনাব বিচাৰো, যাতে সকলোৱে দেখি ৰ লাগি চাই।
পিংকিয়ে কথাষাৰ কোৱাৰ পাছতেই তাইৰ ঘৰটো সোণৰ ঘৰ হৈ গ'ল। ঘৰটোৱেই নহয়, ঘৰটোৰ ভিতৰত থকা বস্তুবোৰো সোণৰ হৈ গ'ল। আৰে বাহ, এয়াতো চমৎকাৰ হৈ গ'ল। মোৰ ঘৰটো সোণৰ হৈ গ'ল। এতিয়া মানুহবোৰে মোৰ ঘৰটো দেখি ইয়ালৈ দৌৰি দৌৰি আহিব। তেনেকুৱায়ে হ'ল। পিছদিনা পিংকিৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ লাগি গ'ল। আৰে এয়া আকৌ কি চমৎকাৰ! তোৰ ভঙা-চিঙা জুপুৰি ঘৰটো কেনেকৈ সোণৰ হৈ গ'ল? ককা, এয়া ভগৱানৰে আশীৰ্বাদ বুলি ভাবকচোন। মোৰ ওচৰত এটা শক্তি আছে। মই যিয়েই চুম তাকেই সোণৰ হৈ যাব। কথাষাৰ শুনি মানুহবোৰে কথা পাতিবলৈ ধৰিলে। তোৰ যদি তেনেকুৱা শক্তি সঁচাকৈয়ে আছে, তেতিয়াহ'লে তই মানুহবোৰক সহায় কৰিব লাগে। তেতিয়াহে তোৰ শক্তিটোৱে কামত দিব। কিন্তু তাৰ বাবে মই কি কৰিব লাগিব? তই আমাৰ গাঁওখন সোণৰ কৰি দে। তেতিয়া সকলোৰে অভাৱো পূৰণ হ'ব আৰু সকলোৱে আমাৰ গাঁওখনৰে চৰ্চা কৰিব। ঠিক আছে ককা, মই বিচাৰিছো এই গোটেই গাঁওখন সোণৰ হৈ যাওক। পিংকিয়ে কথাষাৰ কোৱাৰ লগে লগেই গোটেই গাঁওখনেই সোণৰ হৈ গ'ল। আৰে এয়া দেখোন চমৎকাৰ হৈ গ'ল। আৰে ভাইহন, আমাৰ গাঁওখন সোণৰ হৈ গ'ল। আৰে বাহ, মোৰ এনেকুৱা লাগিছে আমি যেন ৰাতিটোৰ ভিতৰতেই স্বৰ্গ পালোগৈ। গাঁওখনৰ মানুহবোৰ বৰ সুখী হৈছিল, কিন্তু তেওঁলোকে এটা কথা পাহৰিলে, গাঁওখনৰ লগতে যে গোটেই বস্তুবোৰেই সোণৰ হৈ গ'ল। তেতিয়াই তালৈ এগৰাকী বুঢ়ী মহিলা আহিল। হে হৰি, এয়া কি হৈ গ'ল? এদিন বুঢ়ী মহিলাগৰাকী পিংকিৰ ওচৰলৈ আহিল। তই এয়া কি কৰিলি পিংকি? মানুহবোৰে যি ক'লে মই তাকেই কৰিলো। মই ভাবিছিলো মই এনেকুৱা কৰিলে মানুহবোৰে মোক মৰম কৰিব, তেওঁলোকে মোক চাব। নহয় পিংকি, তেনেকুৱা কথা নহয়। যদি গোটেই গাঁওখনেই সোণৰ হৈ যায়, তেতিয়াহ'লে মানুহবোৰে পানী কেনেকৈ খাব আৰু ভোকত তেওঁলোকে কি খাব? আৰু এনেকৈ হ'লেতো গোটেই গাঁওখনেই শেষ হৈ যাব। এই কথাটো মই ভবাই নাই। এতিয়া সকলোবোৰ আকৌ আগৰ নিচিনা কৰি দিয়া। মই এতিয়া একো কৰিব নোৱাৰো, কাৰণ মই বস্তুবোৰ সোণৰ কৰাৰহে বৰদান পাইছিলো। তেতিয়াই পিংকিৰ বহুত জোৰত ভোক আৰু পিয়াহ লাগিল, কিন্তু বস্তুবোৰ সোণৰ হৈ যোৱাৰ বাবে না তাই এতিয়া পানী খাব পাৰিব, না তাই কিবা খাব পাৰিব। দেৱী মা, মোক সহায় কৰা। তেতিয়াই বুঢ়ী মহিলাগৰাকী দেৱী মা হৈ গ'ল। দেৱী মা, মোৰ ভুল হৈ গ'ল। মই তোমাৰ পৰা এইটো বৰদান খুজিব নালাগিছিল। তুমি এতিয়া সকলোবোৰ আকৌ আগৰ দৰে কৰি দিয়া। দেৱী মায়ে পিংকিৰ পৰা সেই বৰদানটো উভতাই লোৱাৰ লগে লগে আকৌ সকলোবোৰ আগৰ দৰে হৈ গ'ল আৰু দেৱী মায়ে তাইক যাতে সকলোৱে মৰম কৰে সেইটো আশীৰ্বাদ দিলে। আজিৰে পৰা তোমাক সকলোৱে বহুত মৰম কৰিব। কথাটো কৈ দেৱী মা অন্তৰ্ধান হৈ গ'ল আৰু তাৰ পাছতে পিংকিক তাইৰ খুৰীয়েকে ৰাখিলে আৰু তাৰ পাছৰে পৰা তাই স্কুল যাবলৈ ল'লে আৰু তাই সুখে শান্তিৰে থাকিবলৈ ল'লে।